হাই ফ্ৰেণ্ডছ, নমস্কাৰ। ফ্ৰেণ্ডছ, আমি প্ৰত্যেকজন ব্যক্তিয়ে জীৱনত সুখী আৰু সফল হ'ব বিচাৰোঁ। এটা সুখী আৰু সফল জীৱন আমাৰ প্ৰত্যেকৰে কাম্য। কিন্তু আপুনি জানেনে, এটা সুখী আৰু সফল জীৱন পাবলৈ হ'লে আপুনি কিছুমান ইউনিভাৰ্চেল ছাকচেছ ল'ৰ বিষয়ে জনাটো বহুত দৰকাৰ। অৰ্থাৎ কিছুমান ইউনিভাৰ্চেল ছাকচেছ ল' যদি আপুনি আপোনাৰ জীৱনত প্ৰয়োগ কৰে, তেনেহ'লে আপুনি এটা সুখী আৰু সফল লাইফ আপুনি পাব পাৰে। ইয়েছ বন্ধুসকল, তেনেকুৱা এটা ইউনিভাৰ্চেল ছাকচেছ ল' 5-point এচিভমেণ্ট ফৰ্মুলাৰ বিষয়ে আজি কিছু কথা পাতিম। হেল্ল' ফ্ৰেণ্ডছ, মই দিব্যজ্যোতি শৰ্মা, মটিভেশ্যনেল স্পীকাৰ, ই-কমাৰ্চ এণ্টাৰপ্ৰেনৰ এণ্ড ডাইৰেক্ট চেলিং কোচ। জীৱনত সফল বা কৃতকাৰ্য হ'বলৈ যিটো প্ৰথম আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান, সেইটোৱে হৈছে ড্ৰিম বা এটা সপোন, এটা বাৰ্ণিং ডিজায়াৰ। এনেকুৱা এটা সপোন যিটোৱে আপোনাক খাওঁতে, শুওঁতে, উঠোঁতে, বহোঁতে অনবৰতে আপোনাক আমনি কৰি থাকে। আমাৰ বিখ্যাত ৰাষ্ট্ৰপতি APJ আব্দুল কালাম তেখেতে কৈছিল যে সপোন সেইটো নহয় যিটো আপুনি ৰাতি শোৱাৰ পিছত আপোনাৰ অৱচেতন মাইণ্ডত দেখা পায়, বাট সপোন সেইটো যিটো সপোনে আপোনাক শুব নিদিয়ে। এটা বাৰ্ণিং ডিজায়াৰ, জীৱনত কিবা এটা কৰাৰ, কিবা এটা উপাৰ্জন কৰাৰ, কিবা এটা প্ৰতিষ্ঠা লাভ কৰাৰ যিটো দুৰ্বাৰ বাসনা, সেইটোকে কোৱা হয় ড্ৰিম বা ডিজায়াৰ। আৰু এটা ছাকচেছ লাইফৰ কাৰণে আপোনাৰ এটা ড্ৰিম হোৱাটো বহুত দৰকাৰ। এতিয়া এই ক্ষেত্ৰত যদি মই কওঁ ড্ৰিমৰ বিষয়ে, হয়তো এজন ষ্টুডেণ্ট, এজন ছাত্ৰৰ তেখেতৰ মেডিকেল কলেজত এডমিশ্যন লোৱাটো এটা সপোন হ'ব পাৰে। প্ৰশাসনিক পৰীক্ষাত, সৰ্বভাৰতীয় প্ৰশাসনিক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱাটো তেখেতৰ সপোন হ'ব পাৰে। ব্যৱসায়িক প্ৰতিষ্ঠা লাভ কৰাটো তেখেতৰ সপোন হ'ব পাৰে। এণ্ড দ্য ড্ৰিম শুড বি নন নিগ'চিয়েবল। ড্ৰিমছটো এনেকুৱা হ'ব নালাগে যে আপুনি সপোনটো লৈ কাম যেতিয়া আৰম্ভ কৰিব, কিছু বাধা বিঘিনি, ষ্ট্ৰাগল আপোনাৰ অহাটো অপৰিহাৰ্য। সেইখিনি অহাৰ লগে লগে বহুতে নিজৰ সপোনটোৱে পাহৰি যায়। সেইটো কিন্তু সপোন নহয়। সপোন সেইটো যে যাৰ কাৰণে আপুনি সকলো ত্যাগ কৰিবলৈ প্ৰস্তুত, যাৰ কাৰণে আপুনি কষ্ট কৰিবলৈ প্ৰস্তুত, আৰু সেই সপোনটোৰ বাহিৰে আপুনি বেলেগ কিন্তু একোতেই সন্তুষ্ট নহয়। ডেট ইজ কল্ড পিয়'ৰ ড্ৰিম। ফ্ৰেণ্ডছ, আমাৰ যিসকল অত্যন্ত ছাকচেছফুল ব্যক্তি, আপুনি চিনেমা জগতৰে হওক বা স্পৰ্টছ জগতৰ হওক বা আপুনি ব্যৱসায়িক জগতৰে হওক, তেওঁলোকক যদি আপুনি যদি চাই, তেওঁলোকৰ কিন্তু আটাইতকৈ ডাঙৰ সফলতাৰ যিটো ছিক্ৰেট অফ ছাকচেছ, সেইটো যদি হয়, তেওঁলোকে সপোনটোৰ লগত কেতিয়াও আপোচ কৰা নাছিলে। বিভিন্ন ক্ষেত্ৰত ঘাত প্ৰতিঘাত আহিব পাৰে, বিভিন্ন ক্ষেত্ৰত উত্থান পতন আহিব পাৰে, কিন্তু ড্ৰিম মাষ্ট বি নন নেগ'চিয়েবল। চ' আপোনাৰ তেনেকুৱা এটা সপোন আছেনে? নে আপুনি কেতিয়াও কোনো পৰিকল্পনাই কৰা নাই জীৱনটোলৈ? ডেট ইজ দ্য ছিক্ৰেট নাম্বাৰ 1, দ্য ড্ৰিমছ অৰ এ বাৰ্ণিং ডিজায়াৰ। সফলতাৰ দ্বিতীয় যিটো উপাদান, বিলিফ বা বিশ্বাস। আপোনালোকে ইংৰাজীত বহুত কথা শুনিছে যে ফেইথ মুভছ মাউণ্টেইন, বা এনেকুৱা ধৰণৰ কথা কোৱা যে ফেইথ ইজ দ্য বেচিছ অফ অল মিৰাকল হুইচ কেনট বি এক্সপ্লেইন বাই দ্য ৰুল অফ চায়েন্স। অৰ্থাৎ বিশ্বাসে মিলয় হৰি তৰ্কে বহুতো। আপোনাৰ সপোনটোৰ ওপৰত আপোনাৰ এটা দুৰ্বাৰ বিশ্বাস থকাটো দৰকাৰ। ইনফেক্ট আপুনি হলি বুক যদি পঢ়ে, বাইবেল ইত্যাদি পবিত্ৰ ধৰ্মগ্ৰন্থ, তাতো লিখা আছে, হোৱাট এভাৰ ইয়'ৰ মাইণ্ড কনচিভ, ইফ ইউ কেন বিলিভ ইউ কেন এচিভ ইট। কিন্তু সেই বিশ্বাসটো আপোনাৰ অন্তৰৰ নিভৃত কোণৰ পৰা অহা এটা পিয়'ৰ বিশ্বাস হ'ব লাগিব। আপুনি জানিব লাগিব যে এইটো মই কৰিম আৰু এইটো হ'বই, ন' ছেকেণ্ড থট। মই আৰম্ভ কৰিছোঁ যেতিয়া কামটো, এইটো এনেকৈ শেষ হ'বই। বিশ্বাসৰ ওপৰত মই আপোনালোকক এটা উদাহৰণ দিব খোজোঁ। আপোনালোকে প্ৰত্যেকে জানে যে আমাৰ বলিউডৰ এজন কিংবদন্তি মুভি মেকাৰ ৰাজ কাপুৰ আমি সকলোৱে জানো, এজন যথেষ্ট ছাকচেছফুল, যথেষ্ট সফল এজন মুভি মেকাৰ। তেওঁ বলিউডৰ হিন্দী ছবি জগতত এটা নিজৰ সক্ৰিয় ধাৰাৰ আৰম্ভ কৰিছে। যেতিয়া ববি চিনেমাখন তেখেতে কৰিছিলে, 1972 চনৰ ঘটনা, ববি চিনেমাখনৰ কাৰণে তেখেতৰ হাতত পুঁজি কম আছিল, আৰু তেখেতৰ সমস্ত সম্পত্তি, তেখেতে থকা ঘৰ, তেখেতৰ যিমানখিনি স্থাৱৰ অস্থাৱৰ সম্পত্তি আছিল, গোটেই সম্পত্তিখিনি তেখেতে বন্ধকত দি তাৰ কাৰণে তেওঁ পুঁজিৰ ব্যৱস্থা কৰিছিলে। পিছত ববিখন যেতিয়া যথেষ্ট সফল হ'ল, তাৰপিছত তেখেতক এটা ইণ্টাৰভিউত যেতিয়া জাৰ্নেলিষ্টে সুধিছিলে যে আপুনি ইমান ডাঙৰ ৰিস্ক লৈছিলে জীৱনত, আপুনি আপোনাৰ সমস্ত সম্পত্তি, ঘৰ দুৱাৰ, গাড়ী মটৰ সকলোখিনি আপুনি বন্ধকত লগাই দিছিলে, যদি কিবা কাৰণত ববিখন সফল নোহোৱা হ'লে তেতিয়া আপুনি ক'ত গ'লহেঁতেন? আপুনিতো ৰাস্তাত গুচি আহিব লাগিলেহেঁতেন। ৰাজ কাপুৰে কৈছিলে যে মই একচুৱেলি চিনেমাখনৰ নামত মই ৰিস্ক লোৱা নাই, মোৰ সপোনটোৰ নামত মই ৰিস্ক লৈছিলোঁ।
আৰু মই জানো যে মোৰ সপোন 100% সফল হ'ব। So that is called belief. 5-point achievement formula point number 3 is goal. লক্ষ্য. Goals makes your life intense and interesting. জীৱনটোৰ মাদকতাই ক'ত যদি আপোনাৰ এটা লক্ষ্য নাথাকে। আমি অসমীয়াত কোৱা হয় যে লক্ষ্যবিহীন জীৱন আৰু বঠাবিহীন নাও একেই। এটা লক্ষ্যই আপোনাক জীৱনটো জীয়াই থকা, জীৱনটো পূৰ্ণতা প্ৰদান কৰে, জীৱনটোৰ মাদকতা আনি দিয়ে। লক্ষ্য মানে ড্ৰিম উইথ এ ডেট ইজ এ গ'ল। আপোনাৰ সপোনটোক যেতিয়া আপুনি এটা ডেট বা এটা ডেডলাইন প্ৰয়োগ কৰিব, তেতিয়াই সেইটো গ'ললৈ পৰিণত হয়। ধৰক মই উদাহৰণ দিছোঁ যে আপোনাৰ হয়তো ড্ৰিম এনেকুৱা হ'ব পাৰে যে আপোনাৰ যে ব্যৱসায়ত আপুনি যথেষ্ট সফল হ'ব বিচাৰে আৰু আপুনি 1 কোটি টকা এটা আপুনি অৰ্জন কৰিব বিচাৰে। মেবি 1 কোটি টকা 5 বছৰৰ ভিতৰত, অৰ্থাৎ 2025 চনৰ জানুৱাৰীৰ 31 তাৰিখৰ ভিতৰত ইউ ৱান্ট টু বি এ কৰ'ৰপতি। ডেট ইজ কল্ড গ'ল। ড্ৰিম উইথ এ ডেট ইজ এ গ'ল। এই গ'লৰ ওপৰত আপোনাৰ বহুত কিতাপ আছে। ব্ৰায়ান ট্ৰেচিৰ গ'ল ছেটিং, গ'লৰ ওপৰত গ'লছ বুলি এখন কিতাপ আছে। ব্ৰায়ান ট্ৰেচি এজন বিখ্যাত ৰাইটাৰ, তেখেতৰ মেক্সিমাম এচিভমেণ্ট বুলি এখন কিতাপ আছে। আৰু বিভিন্ন ক্ষেত্ৰত আপুনি গ'ল ছেটিঙৰ ওপৰত এনেকুৱা সৰু সৰু ভিডিঅ' আমাৰ এই চেনেলটোত পাই থাকিব। ইয়াৰ বিষয়ে আমি কিছু আপোনালোকক জনাম। মুঠতে এটা গ'লে আপোনাৰ জীৱনটোক পূৰ্ণতা প্ৰদান কৰে। চ' থাৰ্ড পইণ্ট ইজ গ'ল। পইণ্ট নম্বৰ 4 ইজ প্লেন। প্ৰপাৰ প্ৰায়ৰ প্লেনিং প্ৰিভেণ্ট প'ৰ পাৰফৰ্মেঞ্চ। অৰ্থাৎ আপুনি আপোনাৰ গ'ল বা লক্ষ্যটো এচিভ কৰিবলৈ যাওঁতে এটা সুনিৰ্দিষ্ট পৰিকল্পনা বা কাৰ্যপ্ৰণালী আপোনাৰ হাতত হোৱাটো অত্যন্ত প্ৰয়োজনীয়। জাষ্ট গ'লছ এটা ছেটিং কৰিয়ে আপুনি জীৱনত সফল হ'ম বুলি ভাবিব নোৱাৰে। তাৰ কাৰণে আপোনাৰ এটা কাৰ্যপ্ৰণালী থাকিব লাগিব। শ্বৰ্ট টাৰ্মছ গ'লছ, মিডিয়াম টাৰ্ম গ'ল, লং টাৰ্ম গ'ল। ইয়াৰ বিষয়ে আপুনি প্ৰত্যেকটো লক্ষ্য উপনীত হোৱাত আপুনি কেনেধৰণে আগবাঢ়িব, আপোনাৰ লগত কোন থাকিব, আপুনি কোনখিনি বস্তু শিকিব লাগিব, কোনখিনি বস্তু আপুনি প্ৰয়োগ কৰিব লাগিব, আপোনাৰ কাৰ্যপ্ৰণালী কেনেকুৱা হ'ব, এই গোটেইখিনি বস্তুৰ বিষয়ে আপোনাৰ এটা নিখুঁত কাৰ্যপ্ৰণালী থকা দৰকাৰ। ডেট ইজ প্লেনিং। আৰু লাষ্ট পইণ্ট অৰ্থাৎ পইণ্ট নম্বৰ 5 ইজ একশ্যন। ইয়'ৰ ড্ৰিম ডু নট ৱৰ্ক আনটিল এণ্ড আনলেছ ইউ ৱৰ্ক। আপোনাৰ সপোন আৰু আপোনাৰ কাৰ্যপ্ৰণালী, কাৰ্যপন্থা যদি আপোনাৰ একে নহয়, তেতিয়া আপোনাৰ সপোনটো কিন্তু বাস্তৱত পৰিণত হোৱাৰ কোনো আশা নাই। অৰ্থাৎ আপুনি এজন কৰ্মী হ'ব লাগিব, আপুনি হাৰ্ডৱৰ্ক কৰিবলৈ মেণ্টেলি ৰেডি থাকিব লাগিব। যিকোনো ক্ষেত্ৰত যদি আপুনি চায়, আপুনি আমাৰ বিখ্যাত ব্যক্তিসকলক আপুনি চাওক, অত্যন্ত সফল ব্যক্তি শ্বাহৰুখ খান, তেওঁলোকৰ আপোনালোকে যদি অতীতটো চায়, অমিতাভ বচ্চন, তেওঁলোকৰ অতীতটোলৈ যদি আপুনি গৈ পেলাই চায়, শচীন তেণ্ডুলকাৰ, তেওঁলোকে কিন্তু এটা সপোন খেদি পেলাই তাৰ কাৰণে দিনে নিশাই যথেষ্ট পৰিশ্ৰম কৰিছিলে। এজন কৰ্মী আৰু এজন পৰিশ্ৰমী পুৰুষৰ কাৰণে পৃথিৱীত সুযোগৰ অভাৱ নাই। গড হেল্প দ'জ হু হেল্প দেমছেল্ফ। চ' আপোনাৰ এটা নিখুঁত কাৰ্যপন্থা থকা দৰকাৰ। চ' বন্ধুসকল, এই 5 পইণ্ট এচিভমেণ্ট ফৰ্মুলা অৰ্থাৎ ড্ৰিম অৰ বাৰ্নিং ডিজায়াৰ, বিলিফ, গ'ল, প্লেন এণ্ড একশ্যন, এই 5টাৰ ওপৰত যদি আপুনি কিছু চিন্তা কৰি এটা সুনিৰ্দিষ্ট কাৰ্যপ্ৰণালীৰে আপোনাৰ সপোনটোক আপুনি অনুসৰণ কৰে, আপুনি ইয়াত সফল হোৱাটো অৱশ্যভাৱী। আমি আপোনালোকক বেষ্ট উইচেছ জনাইছোঁ। আমাৰ ভিডিঅ'টো যদি ভাল লাগিলে আপুনি লাইক শ্বেয়াৰ কৰক আৰু এনেধৰণৰ কিছুমান ডিছকাশ্যন বা কথাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। থেংক ইউ ছ' মাছ। গড ব্লেছ।